নমস্কাৰ বন্ধুসকল, অন্যতম ভিডিঅ'ত আজি আপোনালোকক পুনৰ ৱেলকাম জনালোঁ। হয় বন্ধুসকল, যদিহে আপোনালোকৰ ইউটিউব চেনেলৰ কাৰণে আপোনাৰ এটা থাম্বনেইল বনাম বুলি বা ডিজাইন কৰিম বুলি ভাবিছে, তেন্তে আপোনালোকক জনাব বিচাৰোঁ ভিডিঅ'টো শেষলৈ চাব। গোটেইখিনি প্ৰচেছ জনাম, য'ত আপোনালোকে আপোনাৰ মোবাইল ফোনৰ দ্বাৰা আপোনালোকে ইজিলি 2 মিনিটৰ ভিতৰতে বনাব পাৰিব বা ডিজাইন কৰিব পাৰিব। যদি আপোনালোকে বৰ্তমান যুগত আপোনালোকে যিখিনি এতিয়া থাম্বনেইল বনায় সেইখিনি আপোনালোকৰ নৰ্মেল হয়। এতিয়া আপোনালোকে বহুতো চাইছে, বহুতো ইউটিউবাৰ আছে বৰ্তমান আপোনালোকে তেখেতসকলৰ থাম্বনেইলৰ কাৰণে তেখেতসকলৰ ভিডিঅ'সমূহ ভাইৰেল হ'ব পাৰিছে। যদিও আপোনালোকে এনেধৰণৰ থাম্বনেইলসমূহ বনাব বা ডিজাইন কৰিম বুলি ভাবিছে, তেন্তে ভিডিঅ'টো শেষলৈ চাব। আজিৰ যুগত বৰ্তমান আপোনালোকৰ যদি থাম্বনেইল ভাল নহয়, তেন্তে আপোনালোকৰ ভিডিঅ' কেতিয়াও ভাইৰেল নহয়। ভাইৰেল হোৱা বাদেই দিয়ক, আপোনাৰ ভিউজো নাই। গতিকে হাই এফেক্টিভ কিছুমান যিবোৰ ইউটিউবাৰ বৰ্তমান যুগত হাই এফেক্ট লগাই ডিজাইন দি বা ভাল এটা হাই কোৱালিটি আপোনালোকে এফেক্ট লগাই কেনেকৈ আপোনালোকে বনাব পাৰিব। যিখিনি আপোনালোকে পিক্সাৰ লেভত আপোনালোকে যিটো আল্ট্ৰা কোৱালিটিত আপোনালোকে ছেভ কৰে, আজিৰ হয় আপোনালোকে তাতকৈ বেটাৰ কোৱালিটি আছে, য'ত আপোনালোকে আজি ভিডিঅ'টোৰ জৰিয়তে জানিব। য'ত আপোনালোকৰ যদি সেই বেটাৰ কোৱালিটিত আপোনালোকৰ যিবোৰ থাম্বনেইল আপোনালোকে যদিহে বনায়, তেন্তে আপোনালোকৰ যিটো ডাঙৰ স্ক্ৰীণত চালেও আপোনালোকৰ থাম্বনেইল কেতিয়াও আপোনালোকৰ নফাটে। গতিকে এনেধৰণৰ হাই এফেক্ট আজি থাম্বনেইল এটা আপোনালোকে জানিব পাৰিব বা বনাব পাৰিব। গতিকে ষ্টেপসমূহ যদি ফ'ল' কৰে, তেন্তে আপোনালোকে মোবাইল ফোনৰ দ্বাৰাই আপোনালোকে ইজিলি 2 মিনিটৰ ভিতৰত আপোনালোকে বনাব পাৰিব। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই আপোনালোকক এটা সৰু ৰিকুৱেষ্ট কৰিম, যদিও মোৰ চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মই এনেধৰণৰ যেতিয়া আপোনালোকৰ আগত আপোনালোকৰ এনেধৰণৰ ভিডিঅ' লৈ আহোঁ, প্ৰথম ন'টিফিকেশ্যন আপোনালোকে পায়। তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই নহয়, আপোনালোকে চাই আছে ক্ৰিয়েটৰ আছে। আপোনালোকে যিটো আপোনালোকৰ ইউটিউব চেনেলৰ কাৰণে আপোনালোকে থাম্বনেইল বনাব, সেইটো থাম্বনেইলৰ কাৰণে আপোনালোকে যিটো এপ্লিকেশ্যনৰ প্ৰয়োজন হ'ব, সেইটো হৈছে পিক্সাৰ লেব। পিক্সাৰ লেব আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰে। মই ডিছক্ৰিপশ্যনত লিংক দি দিম, য'ত আপোনালোকে ডাইৰেক্টলি গৈ ডাউনলোড কৰি ল'ব পাৰে। ডাউনলোড কৰি লোৱাৰ পাছত যেতিয়া অ'পেন কৰিব, এনেধৰণৰ ইণ্টাৰফেচ হ'ব, য'ত আপোনালোকে আপোনালোকে ডিলিট কৰি ল'ব যিটো নিউ টেক্সট। তাত আপোনাৰ 3 ডট অপশ্যন থাকে। তাত আপুনি ইমেজ চাইজত আপোনালোকে ক্লিক কৰিব, যাত আপোনালোকে চাব পাৰিব ইউটিউব থাম্বনেইল। এইটোত ক্লিক কৰি অ'কে কৰি দিব। অ'কে কৰাৰ পাছত আপোনালোকে কি কৰিব, ইয়াত আপোনালোকে কালাৰ কৰিব লাগিব। কালাৰ যিটো আপোনালোকে কৰিব বিচাৰে, ধৰি লওক আপোনাৰ গাৰ্ডিয়ানছ আছে, কালাৰ্ছ আছে। গাৰ্ডিয়ানছ মানে আপোনালোকে মাল্টিপল কালাৰ ইয়াত আপোনালোকে এড কৰিব পাৰিব। এনেধৰণৰ ইয়াত আপোনালোকে যদি ল'ব বিচাৰে, ইয়াত ক্লিক কৰিব। ক্লিক কৰি লৈ আপোনালোকে কোনটো কালাৰ ল'ব বিচাৰে তাত আপোনালোকে ক্লিক কৰিব। ধৰি লওক মই এইটোৱে ল'ব বিচাৰোঁ। এনেধৰণৰ আপোনালোকে চাব পাৰে। ইয়াত আপোনাৰ এটা কোণত আপোনালোকৰ চুকত আপোনাৰ হাইলাইট হৈ থাকিব, তাত ল' কালাৰ। এনেধৰণৰ আপোনালোকে এইটো গাৰ্ডিয়ান কালাৰ্ছ, য'ত আপোনালোকে এনেধৰণৰ বনাই ল'ব। বনাই লোৱাৰ পাছত আপোনালোকে কি কৰিব, এটা শ্বেপ ল'ব লাগিব। শ্বেপটো ল'বলৈ হ'লে আপোনালোকে প্লাছ আইকনটোত ক্লিক কৰি শ্বেপটো ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পাছত আপোনালোকে এটা শ্বেপ এইটো অকণমান ডাঙৰ কৰি ল'ব। ডাঙৰ কৰাৰ পাছত আপোনালোকে কি কৰিব, আকৌ সেই অপশ্যনটোত যাব। গৈ আপোনালোকে যিটো আপোনাৰ এক্সিকনত আছে, এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে এৰেজাৰ এই অপশ্যনটোত আহিব। এই অপশ্যনটোত অহাৰ পাছত আপোনালোকে যিটো আপোনালোকৰ ছেকেণ্ড অপশ্যনটোত আছে, সেইটোত ক্লিক কৰিব। চাব পাৰে আপোনালোকে যিটো বৰ্তমান যুগত যিবোৰ বৰ্তমান ইউটিউবাৰ আছে, তেখেতসকলৰ থাম্বনেইলসমূহ কিবা পষ্টাৰৰ দ্বাৰা বা বেলেগ এফেক্ট লগাই। গতিকে আপোনালোকে চাব পাৰে, য'ত আপোনালোকক তেখেতসকলৰ দ্বাৰা কেনেকৈ আপোনালোকে বনাব পাৰিব, এইটো হৈছে টিপছটো। গতিকে আপোনালোকে এনেধৰণৰ আপোনালোকে পষ্টাৰত থকা ধৰণৰ আপোনালোকে কি হয় ডিজাইন কৰিব পাৰিব। ডিজাইন কৰিবলৈ ইয়াত আপোনালোকে এনেধৰণৰ আপোনালোকে কৰি ল'ব পাৰে, য'ত আপোনালোকে এনেধৰণৰ বনাই ল'ব। বনাই লৈ কৰি লোৱাৰ পাছত আপোনালোকে যোনটো ল'ব বিচাৰে, এইটো আপোনালোকে ক্লিক কৰিব। অ'কে কৰি দিব। অ'কে কৰাৰ পাছত আপোনালোকে চাব পাৰে ডিজাইন এটা হৈ গৈছে, য'ত আপোনাৰ ইয়াত আপোনালোকে এইটো হয়
বহাই দিব এডজাষ্টমেণ্ট কৰাৰ পাছত আপোনালোকে কি কৰিব ইয়াত আপোনালোকে শ্বেডো দিব লাগিব যে শ্বেডোটো আপোনালোকে এইটো আপোনালোকে যিটো তলত ব্লাৰ ৰেডিয়াছ অফছেট এইবোৰ যিবোৰ আছে এইখিনি অকণমান আপোনালোকে বহাই ল'ব বা কমাই ল'ব হয় চাব পাৰে এনেধৰণৰ কৰাৰ পাছত অ'কে কৰিব তাৰপিছত আপোনালোকে লক কৰি দিব যাতে আপোনালোকৰ এইটো লৰচৰ নহয় তাৰ পাছত কি কৰিব আকৌ ছেভত যাব ছেভত গৈ আপোনালোকে এইটো আপোনালোকে সৰু কৰি ল'ব সৰু কৰি লোৱাৰ পাছত আপোনালোকে কি কৰিব য'ত চাইজত আপোনালোকে লৈ আহিব লৈ অহাৰ পাছত ৰেডিয়াছ অপশ্যনটো যিটো আছে সেইটো অকণমান কৰি দিব চাব পাৰে আপোনালোকৰ এনেধৰণৰ যিমান আনিব এইটো আপোনাৰ ৰাউণ্ড চাৰ্কলৰ দৰে হ'ব ধৰিছে গতিকে এনেধৰণৰ বনাই ল'ব বনাই লোৱাৰ পাছত অ'কে কৰি দিব চাব পাৰে এতিয়া এইটো অকণমান সৰু হয় এনেধৰণৰ বনাই লোৱাৰ পাছত আপোনালোকে এইটো কি কৰিব কপি কৰি ল'ব কপি কৰাৰ পাছত চাব পাৰে এনেধৰণৰ বনাই ল'ব বনাই লোৱাৰ পাছত অকণমান এইটো আপোনালোকে এডজাষ্টমেণ্ট কৰি ল'ব ইয়াত মই যেনেধৰণৰ কৰিছোঁ আপোনালোকে কৰি ল'ব কৰি লোৱাৰ পাছত আপোনালোকে অকণমান সৰু কৰি ল'ব সৰু কৰি লোৱা আপোনালোকে কি কৰিব এতিয়া ইয়াত আপোনালোকে শ্বেডো দিব পাৰিব হয় শ্বেডো দিবৰ বাবে আপোনালোকে আকৌ সেই অপশ্যনটোত আহি শ্বেডো আপোনালোকে যোনটো দিব বিচাৰে ব্লাৰ ৰেডিয়াছ তো আপোনালোকে শ্বেডোটো আপোনালোকে আপোনাৰ মতে শ্বেডোটো দি ল'ব চাব পাৰে এটা ধুনীয়া লুকছ আহিছে এতিয়া কি কৰিব আপোনালোকে এটাত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকৰ যিটো টেক্সচাৰ অপশ্যন আছে তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে গেলেৰীত যাব গেলেৰীত যেতিয়া যাব আপোনালোকে যিটো থাম্বনেইল হয় এইখিনি আপোনালোকে লগাই ল'ব পাৰিব এনেধৰণে বনাই ল'ব পাৰিব বনাই লোৱাৰ হয় টেক্সচাৰত আপোনালোকে লগোৱাৰ পাছত আপোনালোকে কি কৰিব আকৌ সেই ড্ৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে যিটো পেঞ্চিল চাইজ আছে এইটোত আপোনালোকে অকণমান কমাই ল'ব পাছত ৰাখিব পাছত কৰাৰ পাছত আপোনালোকে যিটো কালাৰ থাকিব এইটো হোৱাইট বা ব্লেক যিটো আপোনালোকে দিব এনেধৰণৰ আপোনালোকে এটা বনাই ল'ব বনাই লোৱাৰ পাছত আপোনালোকে কি কৰিব এইটো অকণমান সৰু কৰি ল'ব সৰু কৰি লৈ এইটো আপোনালোকে ইয়াত লগাই দিব চাব পাৰে এনেধৰণৰ আপোনালোকে লগাই ল'ব তাৰপিছত এইটো কপি কৰিব কপি কৰাৰ পাছত আপোনালোকে এইটো আপোনালোকে এডজাষ্টমেণ্ট কৰি ল'ব এইটো আপোনালোকে শেপ লৈছিলে এইটো যদি আপোনালোকে কালাৰ কৰিব বিচাৰে তেন্তে কালাৰ অপশ্যনটোত ক্লিক কৰিব এনেবল কৰি ল'ব ইয়াত আপোনালোকে যোনটো কালাৰ দিব বিচাৰে ইয়াত আপোনালোকে সিলেক্ট কৰি ল'ব ধৰি লওক হয় যোনটো কালাৰ ল'ব বিচাৰে সেইটো আপোনালোকে দি ল'ব দি লোৱাৰ পাছত আপোনালোকে
ওকে কৰিব আকৌ এইটো আপোনালোকে লক কৰি ল'ব যদি আপোনালোকে হোৱাইট কৰি ৰাখিব বিচাৰে তেন্তে ৰাখিব বিচাৰে তাৰ পাছত আপোনালোকে প্লাছ আইকনত ক্লিক কৰি আপোনালোকে এটা ফটো আপোনালোকে যদি লগাব বিচাৰে হয় তেন্তে আপোনালোকৰ যিটো ফটো আছে লগাব পাৰিব হয় এতিয়া ফটো আপোনালোকৰ যদি বেকগ্ৰাউণ্ড ৰিমুভ কৰিব নাজানে তেন্তে আপোনালোকক জনাব বিচাৰো আপোনালোকে যিটো গুগলত গৈ আপোনালোকে অনলাইন কৰি আপোনালোকে হয় অনলাইনৰ দ্বাৰাই কৰিব পাৰিব য'ত আপোনালোকে টাইপ কৰিব লাগিব ৰিমুভ বিজি যেতিয়া আপোনালোকে সাৰ্চ কৰিব যিটো ফাৰ্ষ্ট ৱেবসাইট আহিব তাত আপোনালোকৰ যোনটো ফটো আপোনালোকে বেকগ্ৰাউণ্ড ৰিমুভ কৰিব বিচাৰে সেইটো আপোনালোকে তাত আপলোড কৰি যদিহে আপোনালোকৰ ইয়াত এইটো টপিকৰ ওপৰত যদিহে ভিডিঅ' লাগে তেন্তে আপোনালোকে কমেণ্টত জনাব মই আপোনালোকৰ বাবে নেক্সট ভিডিঅ'ত লৈ আহিম গতিকে এনেধৰণে কৰি লোৱাৰ পাছত আপোনালোকে শ্বেডো যদি আপোনালোকৰ ফটো দিব বিচাৰে তেন্তে আপোনালোকে দিব পাৰে য'ত আপোনালোকে কোনটো শ্বেডো দিব বিচাৰে সেইটো আপোনালোকে চাই ল'ব তাৰ পাছত আপোনালোকে ওকে কৰি ল'ব ওকে কৰি লোৱাৰ পাছত আপোনাৰ গোটেইখিনি লক কৰি ল'ব যাতে লৰচৰ নহয় লক কৰিবলৈ আপোনালোকে যিটো ডাবল লেয়াৰ অপশ্যনটোত ক্লিক কৰি আপোনালোকে সেইটো লক কৰি ল'ব তাৰ পাছত কি কৰিব আকৌ আপুনি এটা সেভ ল'ব লাগিব সেভ ল'বলৈ আপোনালোকে সেভত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে ওকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে যদি আপুনি এইটো কালাৰ চেঞ্জ কৰিব বিচাৰে তেন্তে আপোনালোকে হয় কালাৰো চেঞ্জ কৰিব পাৰিব এনেবল কৰি যোনটো আপোনালোকে কালাৰ ৰাখিব বিচাৰে মই বৰ্তমান ৰেড ৰাখিব বিচাৰোঁ গতিকে মই ৰেড কৰি লৈছোঁ আপোনালোকৰ যোনটো ইচ্ছা হয় যোনটো ভাল লাগে এইটোত আপোনালোকে ক্লিক কৰি আপোনালোকে এনে ধৰণৰ আপোনালোকে কালাৰ লগাই ল'ব চাব পাৰে তাৰ পিছত কি কৰিব আপোনালোকে আকৌ এটা সেভ ল'ব সেভ লোৱাৰ পাছত আপোনালোকে সেভত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ তলত যিটো এইটো অপশ্যন আছে এইটোত আপোনালোকে ক্লিক কৰি আপোনালোকে সৰু কৰি ল'ব চাব পাৰে কৰি লোৱাৰ পাছত আপোনালোকে এইটো কপি কৰি ল'ব কপি যেতিয়া ক্লিক কৰিব আপোনালোকে এইটো আপোনাৰ কপি হৈ যাব কপি যেতিয়া হৈ যাব এইটো আপোনালোকে কি কৰিব ইয়াত এডজাষ্টমেন্ট কৰি বহাই ল'ব বহাই লোৱাৰ পাছত এইটো আপোনালোকৰ যিটো পজিশন এইটো আপোনাৰ অপোজিট পজিশনত আপোনালোকে কৰিবলৈ হ'লে ক্ৰপ অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকৰ যিটো ফ্লিপ আছে এই অপশ্যনটোত ক্লিক কৰিব চাব পাৰে এতিয়া বৰ্তমান এইটো আপোনালোকৰ চাব পাৰে যদি এডজাষ্টমেন্ট হোৱা নাই গতিকে আপোনালোকে কি কৰিব ৰিলেটিভ পজিশনত ক্লিক কৰিব তাৰ পিছত হেতুত ক্লিক কৰিব ৰিলেটিভ পজিশনত আকৌ ৰিলেটিভ পজিশনত ক্লিক কৰি আপোনালোকে এইটো বহাই ল'ব হয় আপোনালোকে বহাই ল'ব ভালদৰে এনে ধৰণৰ বহাই লোৱাৰ পাছত কি কৰিব এইটো আপোনালোকে মাৰ্জ কৰিব লাগিব মাৰ্জ কৰিবৰ বাবে আপোনালোকে কি কৰিব তলত যিটো অপশ্যন আছে এইটোত ক্লিক কৰিব এই দুটাক আপোনালোকে টিক মাৰ্ক কৰি মাৰ্জ কৰি ল'ব যাতে আপোনালোকৰ এইটো হয় চাব পাৰে এনে ধৰণৰ হৈ যাব তাৰপিছত মাৰ্জ কৰি লোৱাৰ পাছত আপোনালোকে কি লিখিব এইটো যদি আপোনালোকে কালাৰ চেঞ্জ কৰিব বিচাৰে তেন্তে আপোনালোকে কালাৰো চেঞ্জ কৰিব পাৰিব তাত আপোনাৰ কালাৰত আকৌ যাব কালাৰত গৈ আপোনালোকে যোনটো কালাৰ দিব বিচাৰে সেইটোত আপোনাক ক্লিক কৰিব
কালাৰ চেঞ্জ কৰাৰ পাছত আপোনালোকে এটা কি কৰিব, ইয়াত আপোনালোকে লিখিব লাগিব। টেক্সট ক্লিক কৰিব। টেক্সট ক্লিক কৰাৰ পাছত আপোনালোকে ধৰি লওক আপোনালোকে কি লিখিব বিচাৰে বা টাইপ কৰিব বিচাৰে। মই বৰ্তমান হয় আছামিজ কিবৰ্ডত আপোনালোকে মই যিটো লিখিম, আপোনালোকে যোনটো লিখিব বিচাৰে সেইটো আপোনালোকে টাইপ কৰি ল'ব। এইটো আপোনালোকে বহাই দিব। যদি আৰু আপোনালোকে সাইজ চেঞ্জ কৰিব বিচাৰে, আকৌ এই অপশ্যনটোত ক্লিক কৰি আপোনালোকে যদি সাইজ এনেধৰণৰ সাইজ বহাই ল'ব। তাৰপিছত আপোনালোকে যদি আপোনাৰ ফন্টটো যদি চেঞ্জ কৰিব বিচাৰে, ফন্টত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে বিভিন্ন ধৰণৰ ইয়াত আপোনালোকে ফন্ট পাই যাব। যোনটো আপোনালোকে ল'ব বিচাৰে সেইটোত আপোনালোকে ক্লিক কৰিব, চাব পাৰে। হয়, ফন্টটো আপোনালোকৰ মতে আপোনালোকে জাষ্ট মই আপোনালোকৰ দেখাবৰ বাবেহে মই যিকোনো এটা ফন্ট লগাই লৈছোঁ। চাব পাৰে এটা ধুনীয়া কালাৰ হৈছে। এতিয়া আপোনালোকে কি কৰিব, যিটো আপোনালোকৰ নেক্সট ইটো অপশ্যনত ক্লিক কৰিব। ক্লিক কৰি লৈ আপোনালোকে ইয়াত আকৌ টেক্সটত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত আপোনালোকে লগাই দিব। লগাই দিয়াৰ পাছত আপোনালোকৰ যিটো সাইজ থাকিব সেইটো আপোনালোকে ডাঙৰ কৰি ল'ব। ক্লিক কৰাৰ পাছত আপোনালোকে যদিহে বিচাৰে ফন্ট চেঞ্জ কৰিব, তেন্তে আপোনালোকে ফন্টত ক্লিক কৰি আপোনালোকে যোনটো ফন্ট ল'ব বিচাৰে সেইটো আপোনালোকে ক্লিক কৰিব। চাব পাৰে এটা হয় এনেধৰণৰ আপোনালোকে সাইজত আপোনালোকে ক্লিক কৰি আপোনাৰ মতে যিটো হয় আপোনালোকে এনেধৰণৰ বহাই ল'ব। বহাই লোৱাৰ পাছত আপোনালোকে কি কৰিব, ইয়াত এডজাষ্টমেণ্ট কৰি ল'ব। এডজাষ্টমেণ্ট কৰি লোৱাৰ পাছত আপোনালোকে চাব পাৰে এনেধৰণৰ বৰ্তমান এটা ধুনীয়া লুক চাইছে। এতিয়া কি কৰিব, আকৌ আপোনালোকে এইখিনি লক কৰি ল'ব যাতে আপোনালোকৰ এইখিনি লৰচৰ নহয়। ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে আকৌ টেক্সটত যাব। টেক্সটত গৈ আপোনালোকে টেক্সটত হয় আপোনালোকে প্লাছ আইকনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে গেলেৰীত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে এইটো লৈ ল'ব, যিটো টেমপ্লেট মই ইউজ কৰিছোঁ। মই আপোনালোকক গোটেইখিনি আপোনাৰ লিংক দি দিম, য'ত আপোনালোকে ইজিলি ডাউনলোড কৰি ল'ব পাৰিব। এইটো আপোনালোকে এডজাষ্টমেণ্ট কৰি ল'ব, চাব পাৰে। এইটো যদি আপোনালোকে কালাৰ চেঞ্জ কৰিব বিচাৰে, তেন্তে কালাৰত ক্লিক কৰিব। এই যিকোনো অপশ্যনটোত কালাৰত ক্লিক কৰাৰ লগে লগে আপোনালোকে যোনটো কালাৰ আপোনালোকে দিব বিচাৰে সেইটো আপোনালোকে লৈ ল'ব। লৈ লোৱাৰ পাছত আপোনালোকে টেক্সটত আহিব। টেক্সটত অহাৰ পাছত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে ডাবল টাইপ কৰি আপোনালোকে এইটো আপোনালোকে যোনটো যি লিখিব বিচাৰে
আকৌ আপোনালোকে ইয়াত আহি আপোনালোকে যিটো টেক্সট সেইটোত আপোনালোকে লগাই দিব এডজাষ্টমেণ্ট কৰি ইয়াত বহোৱাৰ পাছত আপোনালোকে যদি কালাৰ চেঞ্জ কৰিব বিচাৰে টেক্সটত যাব টেক্সটত গৈ আপোনালোকে যদি ৰেড কৰিব বিচাৰে চাব পাৰে এনে ধৰণৰ আপোনালোকে এডজাষ্টমেণ্ট কৰি ল'ব আৰু যিটো ফন্ট আছে এইটো আপোনালোকে যদি চেঞ্জ কৰিব বিচাৰে তেন্তে কৰিব পাৰিব নিশ্চয় আকৌ টেক্সটত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে যি লিখিব বিচাৰে সেইটো আপোনালোকে লিখি ল'ব টাইপ কৰি ল'ব ইয়াত আহিব ইয়াত আহি আকৌ আপোনালোকে এডজাষ্টমেণ্ট কৰি ল'ব এডজাষ্টমেণ্ট কৰাৰ পাছত আপোনালোকে কালাৰ অপশ্যনটো আহিব চাব পাৰে এনে ধৰণৰ আপোনালোকে কালাৰ চুজ কৰি লোৱাৰ পাছত আপোনালোকৰ যিটো ফন্ট আছে সেইটো যদি আপোনালোকে চেঞ্জ কৰিব বিচাৰে সেইটো আপোনালোকে যোনটো ল'ব বিচাৰে চাব পাৰে এনে ধৰণৰ বৰ্তমান ফাইনালি আপোনালোকৰ হৈ গৈছে যিটো ইউটিউব থাম্বনেইল এনে ধৰণে আপোনালোকে ইউটিউব থাম্বনেইল বনাব পাৰিব আপোনালোকৰ যিটো ইউটিউব চেনেল আছে তাৰ কাৰণে আপোনালোকে এনে ধৰণে বনাব পাৰিব গতিকে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এতিয়া বৰ্তমান জনাব বিচাৰো এতিয়া আপোনালোকে সেভ কৰিব লাগিব সেভ কৰাৰ বাবে আপোনালোকে যিটো সেভ ইমেজত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকে সেভ কৰিব লাগিব য'ত আপোনালোকে ইয়াত চাব পাৰিব আল্ট্ৰাতকৈ আপোনালোকৰ বেটাৰ কোৱালিটি আপোনালোকে সেভ কৰিব পাৰিব য'ত আপোনালোকৰ ফটো কোনোবা ডাঙৰ স্ক্ৰীনত যদিও চাই তেন্তে আপোনালোকৰ ফটো নাফাটে গতিকে সেইটো কাৰণে আপোনালোকে এইটো ক্লিয়াৰ কৰি আপোনালোকে 76804360 এইটো আপোনালোকে যিটো লিখি হয় আপোনালোকে ৰিজলিউশ্যন আৰু হাইট ৱেট আপোনালোকে এইটো আপোনালোকে কৰি ল'ব কৰি লোৱাৰ পাছত আপোনালোকৰ যোনটো স্ক্ৰীনতে আপোনালোকে আপোনাৰ যিটো ইউটিউব চেনেলৰ বা থাম্বনেইল চাই আপোনালোকৰ কেতিয়াও ফটো নাফাটে গতিকে সেভ কৰি ল'ব সেভ